এইটো আপোনাৰ 4 ঘণ্টা লাগিব 4 ঘণ্টা ইমান নহয় নেৰানেপেৰা বৰষুণৰ কাৰণে কপিলী নদীৰ বাঢ়নী পানী আমাৰ প্ৰায়খিনি দ অঞ্চল জলমগ্ন কৰিছে। আমাৰ হোজাই জিলাত এতিয়ালৈকে প্ৰায় 7খনতকৈ বেছি গাঁও পঞ্চায়তৰ এলেকাত আমাৰ বানপানী হৈছে। তাৰ মাজত কুমৰাকাটা অঞ্চলতো এই অঞ্চলতে থেপলাগুৰিত হৈছে। প্ৰায় 130 ঘৰমান মানুহ ইতিমধ্যে জলমগ্ন হোৱাৰ কাৰণে তেওঁলোকক ৰিলিফ দিয়া হৈছে। ইয়াৰ বাহিৰেও হায়াং বস্তি, ৰাধানগৰ, আপোনাৰ দক্ষিণে আপোনাৰ কেন্দুগুৰি এইবিলাক অঞ্চলতো হৈছে। প্ৰায় ৰিলিফ কেম্প চলি আছে। মই আজি এইমাত্ৰ ডবকাৰ পৰা আহিলোঁ। যমুনা মুখতো যথেষ্টখিনি পানী হৈছে। আৰু আশা ৰাখোঁ বতৰটো দাঙিছে যিহেতু পানী কিছু কমিব, তথাপি আমাৰ প্ৰচেষ্টা অব্যাহত আছে যে কোনো ব্যক্তিয়ে যাতে কোনো সমস্যাৰ সন্মুখীন নহয়। আৰু আমি পশু খাদ্য ইতিমধ্যে ডিষ্ট্ৰিবিউশ্যন কৰিছোঁ। আশা ৰাখোঁ ভালদৰে পাৰ হৈ যাব। আৰু কিবা পানী হোৱাৰ সম্ভাৱনা আছে? ফ'ৰকাষ্ট মতেতো আজিৰ পৰা ভাল হ'ব লাগে, বতৰ দাঙিব লাগে। কিন্তু ওপৰত বৰষুণৰ কথা, যদি আমাৰ ওপৰত বৰষুণ হয় তেতিয়াহ'লে অট'মেটিকেলি তলৰ পিনে ডাউন ষ্ট্ৰীমত বানপানী হ'ব। কিন্তু আমি প্ৰস্তুতি চলাই আছোঁ, কাৰণ এইটো ফাৰ্ষ্ট ফেজ। ইয়াৰ পিছতো কনজিকিউটিভলি অসমত বানপানী হোৱা যথেষ্ট আগতে এক্সাম্পল আছে। গতিকে আমি কেতিয়াও নাভাবোঁ যে নহ'ব, আৰু হ'লে আমি তাৰ মোকাবিলা কৰিবলৈ ৰেডি আছোঁ। এইটো মাথাউৰি নতুনকৈ বনাইছে, গতিকে এইটো এক্সপেৰিমেণ্ট বেচিছত এতিয়াও আছে। যোৱাকালি হোৱাৰ লগে লগে ৱাটাৰ ৰিচোৰ্চে বইলিং পইণ্টত আহি তেওঁলোকে যাৱতীয় ব্যৱস্থা লৈছে। আৰু আমি সষ্টম কৰি ৰখা হৈছে জল বিভাগক। মই ভাবোঁ যে যিকোনো ধৰণৰ সমস্যাই আমি সমাধান কৰিব পাৰিম। আৰু লগতে আপোনালোকসকল আছে, কিবা খবৰ থাকিলে আমাক দিলে আমি ক্ষীপ্ৰতাৰে ব্যৱস্থা ল'ম। হোজাই জিলাত কিমানখন গাঁও বৰ্তমানলৈকে জলমগ্ন হৈছে? এতিয়ালৈকে আমি পঞ্চায়ত হিচাপে প্ৰায় আমাৰ 7খন পঞ্চায়ত হৈছে। গতিকে প্ৰায় 14-15খন গাঁও হৈছে। যোৱাকালি হিচাপলৈকে 9,000তকৈ অধিক লোক হৈছে। কিন্তু ৰিলিফ কেম্পত অহা নাই। ৰিলিফ কেম্প অন্তি আমাৰ 6টা হৈছে। বাকীবিলাক তেওঁলোকৰ ৰিলিফ ডিষ্ট্ৰিবিউশ্যন পইণ্টত আমি দি থকা হৈছে। আজি আৰু 10-12খন গাঁও বাঢ়িব। ৰাস্তা মাটিটো উঠি পকেট টাইপ হ'ল আৰু এইটো এটা এনেকুৱা মাথাউৰিটো কণ্টিনিউ হ'ব।